নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিদ্যালয়সমূহত অসমীয়া ভাষা পঢ়োৱাৰ সন্দৰ্ভত এক অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিলে আৰু তেখেতেনো কি কথা উল্লেখ কৰিছিলে বা ব্যক্ত কৰিছিলে অকণমান চাবলৈ চেষ্টা কৰোঁ আহক। ভাৱে বৰ্মাকৈ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বাধ্যতামূলকভাৱে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া আৰু বিটিআৰত অসমীয়া অথবা বড়ো তেওঁলোকে বাধ্যতামূলকভাৱে পঢ়ুৱাব লাগিব এজ এ ছাবজেক্ট। মিডিয়াম ইংৰাজী হওক হিন্দী হওক, কিন্তু এজ এ ছাবজেক্ট অসমীয়া তেওঁলোকে পঢ়ুৱাব লাগিব ব্ৰহ্মপুত্ৰ ভেলীত। কিন্তু বিটিআৰত তেওঁলোকে অসমীয়াও পঢ়ুৱাব পাৰিব বা বড়ো ভাষাও পঢ়ুৱাব পাৰিব। বৰাক উপত্যকা আৰু হিলছৰ ক্ষেত্ৰত আজি আমি আলোচনা কৰা নাই আৰু সেই বিষয়ত আমাৰ কোনো সিদ্ধান্ত হোৱা নাই। আৰু এনেকৈ তেখেতে উল্লেখ কৰিছে যে ব্ৰহ্মপুত্ৰ উপত্যকা বাধ্যতামূলকভাৱে বিদ্যালয়সমূহত অসমীয়া ভাষা পঢ়াব লাগিব আৰু বড়োলেণ্ড টেৰিটৰী কাউন্সিল অৰ্থাৎ BTADত অসমীয়া বা বড়ো বাধ্যতামূলকভাৱে পঢ়াব লাগিব এজ এ ছাবজেক্ট, আচলতে বিষয় হিচাপে, মাধ্যম যিয়ে নহওক কিয় তেনেধৰণে বুলি তেখেতে উল্লেখ কৰিছে। আৰু নিশ্চয়কৈ অনাগত দিনত এই কাৰ্যই অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। এইখিনি আছিল আলোচনাৰ শীতাল্প। ধন্যবাদ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।